हेलो गाइज गुड मर्निंग की खबर आगर सकल भाले और मैं भाले मैं जयन्तनाथ और सकले मैं मेसेज कर रिक्वेस्ट कर दादा डाइटर भिडिओ এটা দিব আপুনি কি খাই ধুনীয়াকৈ ক'ব আৰু তো ভাবিলোঁ মই কি আজি গোটেই দিনটো এটা ভিডিঅ' বনাওঁ আৰু আপোনালোককো শ্বেয়াৰ কৰোঁ মই কি খাওঁ নেচাৰেল ডাইট হয় ঘৰৰ বস্তু কোনো বাহিৰৰ তেনেকুৱা নাই আৰু দুটামান মই বাহিৰৰ সাপ্লিমেণ্ট ইউজ কৰোঁ গতিকে মই ভাবিলোঁ কি আপোনালোককো ভিডিঅ'টো বনাওঁ আৰু শ্বেয়াৰ কৰোঁ আপোনালোকৰ হেল্প হ'ব তো ৰাতিপুৱা কি কৰোঁ মই ষ্টাৰ্টিং উঠি অলপমান গৰম পানী খাওঁ আধা লিটাৰমান তো গৰম পানী খালে কি আমাৰ মুখত কিছুমান এনজাইমছ থাকে তো সেইবিলাকে আমাৰ পেটত গৈ পেলাই ডাইজেষ্টিভত বহুত হেল্প কৰে ডাইজেষ্ট কৰাত তো সেইটো কাৰণে ৰাতিপুৱা উঠি পেলাই মুখ নোধোৱাকৈ গৰম পানী অলপমান খাব লাগে চবেই খাব লাগে সেইটো কৰিলে বহুত ভাল গতিকে মই সেইখিনি খালোঁ খাই পেলাই এতিয়া মই ব্ৰাছ কৰিলোঁ ব্ৰাছ কৰি পেলাই ফাৰ্ষ্ট মই এতিয়া কি খাওঁ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ ব'লক আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আপোনালোকৰ হেল্প হ'ব গতিকে বেছি দেৰি নকৰোঁ ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইফালে আপোনালোকে দেখা পাইছে চাগে এইখিনি 1 গিলাচ গৰম গাখীৰ আৰু এইখিনি হৈছে শিলাজিৎ আৰু মই এইটো শিলাজিৎ ইউজ কৰোঁ এইটো দামটো খুব কম আৰু ৰিজাল্টটো ইমান বেয়া নহয় নিয়া কোম্পানীৰ শিলাজিৎ গ'ল আৰু এইটো খতমেই হ'ল আৰু এইফালে আৰু এটা আনি থৈছোঁ মই শিলাজিৎটো মই ইউজ কৰিয়ে থাকোঁ এইটো আৰু এটা নতুনকৈ আনি থোৱা আছে এইটো খোলাই নাই তো দেখাইছোঁ সেইটো খোলাই নাই এইটো নতুন হয় আৰু এইটো খতম হ'লে এইটো খাম আৰু মানে বেছি নহয় ইয়াৰ দামটো আপোনাৰ 180 মানকৈ লয় তো ইয়াতে এইখিনি শিলাজিৎ লৈছোঁ আৰু এইটো গাখীৰত এতিয়া গুলি ল'ম আৰু এইফালে আছে মোৰ এইটো হৈছে কোকচুৰা ইয়াৰ এটা টেবলেট আৰু এইফালে অশ্বগন্ধা ইয়াৰ এটা টেবলেট শিলাজিৎ আৰু অশ্বগন্ধা আৰু কোকচুৰা দুটাৰে এটা টেবলেট আৰু শিলাজিৎ ধুনীয়াকৈ মিলাই পেলাই খাম মই খালী পেটতে একো খোৱা নাই এতিয়ালৈকে খাই পেলাই মই মোৰ ব্ৰেকফাষ্টটো আৰম্ভ কৰিম এতিয়া মই কৰিম মোৰ ব্ৰেকফাষ্টটো আৰু ব্ৰেকফাষ্টত মই লৈছোঁ এইখিনি বইল চিকেন 200 গ্ৰাম বইল চিকেন আৰু মানে তেল দিয়া নাই বাকী হালধি চালধি মছলা চছলা চব দিয়া আছে আৰু এইখিনি ভাত তাৰপিছত এইফালে আছে ভাত খাই উঠি পিনে খাম মই ব্ৰেকফাষ্টটো কৰি কিনে এইটো মাছল ব্লেজৰ ফিছ অইল কেপচুল আৰু প্ৰ'টিনটো অকণ হাই কৰিবৰ কাৰণে লগত আপোনালোকে পিনাট বাটাৰ ল'ব পাৰে মই পিনাট বাটাৰ 3 চামুচমান খাই দিম এইটো মই নতুনকৈ আনিছিলোঁ কিন্তু বেয়া নহয় খাবলৈ টেষ্টটোও খুব ধুনীয়া আৰু চেনি নাই ইয়াত যিহেতুকে চুগাৰটো খালে আমাৰ ফেট লছটোত অকণ শ্ল'লি হয় গতিকে আপোনালোকে যদি কম ফেট ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে চুগাৰ এড নকৰা পিনাট বাটাৰটো ল'ব পাৰে আৰু এইখিনি হৈ গৈছে মোৰ এতিয়া ব্ৰেকফাষ্ট তো মানে আমাৰ কি হয় আমি যেতিয়া এক্সাৰচাইজ কৰিবলৈ যাওঁ ন আমি এক্সাৰচাইজ কৰিবলৈ যোৱাৰ আগত আমি এনেকুৱা এটা কিবা এটা খাই যাব লাগে যিটোত আমাৰ গাটোত এনাৰ্জিও পাই থাকোঁ আৰু খানাটো যাতে পুটুককৈ ডাইজেষ্ট হয় আৰু আমাৰ গাটো ভাল লাগি থাকে তো তাৰ কাৰণে মই বনাইছোঁ প্ৰিয়কৰ মিল আপোনালোকক শ্বেয়াৰ কৰিছোঁ একদম নেচাৰেল হয় আপোনালোকে বনাই খাব পাৰে বহুত ভাল ৰিজাল্ট পাব ইয়াতে আছে অলপমান গুড় তাৰপিছত 2 চামুচ পিনাট বাটাৰ আৰু এটা কল আৰু ইয়াতে মই এতিয়া দিম আপোনাৰ অলপমান ড্ৰাই ফ্ৰুট দিম ড্ৰাই ফ্ৰুট ল'ব পাৰে আপোনালোকে তেনেকৈ ধৰক আপোনাৰ কাজু আৰু খিচমিচ ইয়াতে অলপমান দি দিব কাজু আৰু খিচমিচ এনেকৈ অলপমান দি দিলোঁ তাৰপিছত পিনে এইটো দৈটো এনাৰ্জিৰ কাৰণে বহুত ভাল যদি খাব পাৰে তো ইয়াতে অলপমান দৈ দিব পাৰে আপোনালোকে খাবলৈ বহুত ধুনীয়া হয় তো দৈ অলপমান দৈ দিলে তাৰপিছত অলপমান ফেটৰ কাৰণে আপোনালোকে ইয়াতে অলপমান ঘি দিব পাৰে এইটো ঘি ইয়াতে মই 1 চামুচ ঘি দিম ঘি বা বাটাৰ দিলেও হ'ব 1 চামুচ ঘি তাৰপিছত ইয়াতে মই দি আছোঁ অ'টছ এইটো মোৰ কেলক্সৰ অ'টছ আছিলে খতমেই হ'ল অলপমান আছে আৰু মই পেকেটৰ পৰা মানে ইয়াত ভৰাই ৰাখিছোঁ এতিয়া অলপমান অ'টছ এনেকৈ আপুনি যিমানটো খাব পাৰে সিমানটো হিচাপত অ'টছ অলপমান ল'ব আৰু যদি ঘৰত গাখীৰ আছে গাখীৰ দিব পাৰে গৰম কৰি পেলাই আৰু যদি গাখীৰ নাই গৰম পানী দিলেও হ'ব তো মোৰ গাখীৰ আছিলে সেইটো কাৰণে মই অলপমান ইয়াতে গাখীৰ দি দিম অলপমান গাখীৰ দিলোঁ গাখীৰ দি পেলাই এইটো ধুনীয়াকৈ মিলাই ল'ব আৰু খাবলৈও বহুত ধুনীয়া লাগে আৰু
এইটো যদি এনেকৈ খাই থাকে ন আৰু বেলেগ ডায়েট ল'ব নালাগে আৰু মই কৈছোঁ ন এনেকৈ যদি ডেইলি দুবাৰো খাই ন কাফি মানে। তো এইটো হৈ গ'ল মোৰ প্ৰি-ৱৰ্কআউট মিল ৰেডি আৰু এইটো খাই পেলাই মই অলপমান এক্সাৰচাইজ কৰিম। এক্সাৰচাইজ কৰি পেলাই ইয়াৰ পিছত মই লাঞ্চত কি খাওঁ মই দেখাই আছোঁ আৰু মই যোনখিনি দেখাইছোঁ সেইখিনি পূৰা ঘৰৰ বস্তু হয়, মই কোনো ৱে প্ৰটিন ইউজ নকৰোঁ। জাষ্ট ৰাতিপুৱা দেখাইছিলোঁ ফিছ অইল কেপচুল আৰু এলাৰ্জিনাইন টেবলেটটো লওঁ আৰু এটা বস্তু খাম, সেইটো দেখাম। তো এইখিনি ৰেডি হৈ গ'ল, এইখিনি খাম, খাই পেলাই মই আধা ঘণ্টা ৰখিম আৰু আধা ঘণ্টা ৰখি পেলাই অকণমান দৈ অকণ দিম। আধা ঘণ্টা ৰখি পেলাই মই এক্সাৰচাইজ কৰিবলৈ যাম। এক্সাৰচাইজ কৰাৰ আগে আগে মই লওঁ এইটো এজিটিছৰ এলাৰ্জিনাইন টেবলেট, ইয়াৰ এটা আৰু এটা বস্তু খাওঁ। আৰু এইটো হৈছে মাছল ৱেপেনৰ প্ৰি-ৱৰ্কআউট। এইটো মানে বেলেগ প্ৰি-ৱৰ্কআউটৰ নিচিনা নহয়, খজুৱাই নাথাকে গাটো আৰু ইমান খজুতি দি নাথাকে। তো ভাল লাগে, মটিভেশ্যনটো ধুনীয়া হয়। তো ইয়াৰ ওৱান স্কুপ ফুল ওৱান স্কুপ ন। আৰু এইটো খাই পেলাই মই এক্সাৰচাইজ কৰিবলৈ যাওঁ। প্ৰি-ৱৰ্কআউটটো খালে মানে কি মটিভেশ্যনটো ধুনীয়া হয় আৰু এলাৰ্জিনাইনৰ বেনিফিটটো আপোনালোকে জানেই। তো দুটাই এনাৰ্জি আৰু ষ্টেমিনাৰ কাৰণে খুব ধুনীয়া হয়, গতিকে আপোনালোকে ইউজ কৰিব পাৰে। যদি নকৰে নাই, মই যোনটো অথনি দেখাইছিলোঁ প্ৰি-ৱৰ্কআউট মিল, সেইটো খালেও হৈ যায়। তো মই অকণমান এক্সট্ৰা মানে এইকেইদিন অকণ কাৰ্ডিঅ' কৰি আছোঁ আৰু এপছৰ প্ৰগ্ৰেম অলপমান কৰি আছোঁ আৰু ফেট লছ কৰি আছোঁ অকণমান। তো সেইটো কাৰণে প্ৰি-ৱৰ্কআউট এটা লৈছোঁ মানে মই, তো আপোনালোকে নল'লেও হৈ যাব মানে। তো ফ্ৰেণ্ডছ, এয়া মোৰ লাঞ্চ আছিলে আৰু লাঞ্চত লৈছোঁ মই এয়া 3খন ৰুটি, তাৰপিছত এইখিনি বইল চিকেন। মই আধা কেজি চিকেন আনিছিলোঁ, আধা কেজি চিকেনৰ ভিতৰত ৰাতিপুৱা ব্ৰেকফাষ্টত অলপ ল'লোঁ আৰু এতিয়া লাঞ্চত অলপ লৈছোঁ আৰু এইখিনি মই ডিনাৰৰ বাবে অলপ থৈ দিছোঁ। আৰু ডিনাৰটো মই ভাত নাখাওঁ, ৰাতি মই বেলেগ এটা বস্তু খাওঁ। সেইটো ৰেচিপিটো আপোনালোকক ধুনীয়াকৈ দেখাম কি খাওঁ, আৰু ৰেচিপিটো বনাই দেখালে বহুত টাইম লাগিব, গতিকে মই আপোনালোকক জাষ্ট আজি দেখামেই আৰু কৈ দিম কি এড কৰিছিলোঁ। আৰু এতিয়া মই এইখিনি লাঞ্চ লৈছোঁ, ইয়াতে 3টা ৰুটি আৰু এইখিনি বইল চিকেন, আৰু আপোনালোকে পিনাট বাটাৰ ল'ব পাৰে। আৰু মোৰ ঘৰত ঘিউ আছিলে, এইখিনি ঘিউ মই ইয়াতে 1 চামুচমান ঘিউ ল'ম। আৰু যদি আমুল বাটাৰ আছে আমুল বাটাৰো খাব পাৰে। বাটাৰ এটা বহুত ধুনীয়া গুড ফেট হয়, গুড ফেটটো আমাৰ বডিত বহুত জৰুৰী। গতিকে এতিয়া মই লাঞ্চটো খাই লওঁ আৰু ইয়াৰ পিছত কি খাওঁ আপোনালোকক দেখাই আছোঁ। ইভিনিং মই খাওঁ সদায় বেলেগ বেলেগ, কিন্তু আজি মই এয়া বইল ডিম লৈছোঁ 5টা আৰু ইয়াৰে 2টা মই কমপ্লিট খাম আৰু 3টা অকল এগ হোৱাইট খাম। আৰু ইয়াৰ লগত আপোনালোকে বুট, মগু, তিঁয়হ, বিলাহী এনেকৈ চালাড ইউজ কৰিব পাৰে, খুব ভাল হয়। আৰু এতিয়া মই এইটো খাম ইভিনিং। তাৰপিছত আৰু ৰাতিৰ ডিনাৰটো অকণমান বেলেগ টাইপৰ খাওঁ, মই ডিনাৰটো দেখাই দিম। আৰু ডিনাৰটো মানে কি একচুৱেলি মই বনাই পেলাই থৈ দিছোঁ, আৰু হয়তো ৰেচিপিটো বনাব গ'লে অকণমান মানে হেৰি হৈ যায়, ডাঙৰ হৈ যায় ভিডিঅ'টো। তো ইমানখিনি নেদেখাওঁ, জাষ্ট মই কৈ দিছোঁ যে 3টা ডিম, 3টা বা 4টা ডিম, অলপমান বেচন ল'ব, তাৰপিছত তাতে আপোনালোকে কাজু, আলমণ্ড, কিচমিচ যি দিয়ে গোটেইখিনি দি পেলাই পিনাট বাটাৰ দিব পাৰে, তাৰপিছত ঘিউ দিব পাৰে আৰু বাটাৰত ফ্ৰাই কৰিব ধুনীয়াকৈ। আৰু তেনেকৈ ফ্ৰাই কৰি পেলাই ধুনীয়াকৈ টাৱাত ধুনীয়াকৈ ৰুটি বা এনেকৈ পিঠাৰ নিচিনাকৈ ধুনীয়াকৈ বনাই ল'ব। বনাই লৈ পেলাই সেইটো ৰাতি কিবা বইল চিকেন বা কিবা কাৰী এনেকৈ দালি যি থাকে আৰু ঘৰত সেইখিনিৰ লগত ধুনীয়াকৈ বনাই পেলাই ধুনীয়াকৈ সেইটো ৰাতি খাব। আৰু আজি মোৰ দিনটো কমপ্লিট ডাইট এইখিনিয়ে আছিলে। তো ফ্ৰেণ্ডছ, আজি মই যোনটো ভিডিঅ' শ্বেয়াৰ কৰিলোঁ ডাইটৰ, সেইটো এটা সম্পূৰ্ণ আমাৰ ঘৰত খোৱা হয় আৰু পূৰা ঘৰৰ বস্তু। ইয়াতে কোনো বাহিৰৰ বস্তু তেনেকুৱা নাই। 2টামান বস্তু মই জাষ্ট টেবলেট, এলাৰ্জিনাইন, তাৰপিছত আপোনাৰ ওমেগা 3 আৰু প্ৰি-ৱৰ্কআউট, এই 3টা বস্তু এড কৰিছোঁ। অশ্বগন্ধা, শিলাজিৎ আৰু গোপচুৰা। এইটো আপোনালোকৰ হেৰি হয়, নেচাৰেলে হয় আৰু আয়ুৰ্বেদিক হয়, গতিকে কোনো ধৰণৰ আপোনালোকক ষ্ট্ৰইড টাইপ বস্তু ইউজ কৰি দেখোৱা নাই আৰু নেচাৰেল বস্তু ইউজ কৰিছোঁ। আৰু এটা কথা মনত ৰাখিব, নেচাৰেলি বডিটো যদি আপুনি গেইন কৰিব বিচাৰে ন, তো নেচাৰেলি গেইন কৰিব বিচাৰিলে সময় লাগে, আৰু ইমান ফটককৈ আপোনালোকে নেচাৰেলি আপোনালোকৰ নিজৰ ফিটনেছটো গেইন কৰিব নোৱাৰে। আৰু নেচাৰেল কৰিবলৈ হ'লে অলপ ডাইটটো বেছিকৈ গুৰুত্ব দিব লাগিব, আৰু ডাইটটোৱে মেইন হয়। ডাইটৰ লগতে আৰু এটা বস্তু আছে কি, খোৱাটো আৰু বডিটোক ৰেষ্ট দিয়া। আপুনি কিমান টাইম বডিটোক ৰেষ্ট দিছে সেইটো মেইনলি ডিপেণ্ড কৰে।
গতিকে অকল খাই বৈ এক্সাৰচাইজ কৰি থাকিলে নহ'ব, লগতে আপোনালোকে টোপনিটোকো গুৰুত্ব দিব লাগিব, সময়ত শুব লাগিব আৰু বেছিকৈ আপোনালোকে ৰেষ্ট দিবলৈ চেষ্টা কৰিব লাগিব। প্লাছ মই দেখাইছোঁ, মই যিখিনি আপোনালোকে আজি দেখালোঁ সেইখিনি গোটেইখিনি সম্পূৰ্ণ এটা ঘৰৰ খোৱা বস্তু ডাইট আৰু ইয়াতে কোনো বাহিৰৰ বস্তু তেনেকুৱা ইমান কষ্টলিও নহয়, কম পইচাত ধুনীয়াকৈ খাব পাৰে। এইখিনি খাই পেলাই আপোনালোকৰ ফিটনেছটো ধুনীয়াকৈ ৰাখিব পাৰে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। সকলো মেছেজৰ ৰিকুৱেষ্টৰ বাবে মই আজি আপোনালোকৰ ভিডিঅ'টো বনাই দিলোঁ। আৰু যদি আপোনালোকে নেক্সট আৰু ভিডিঅ' বিচাৰে তেন্তেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক মই নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। মই প্ৰতিটো সপ্তাহে বেলেগ বেলেগ ডাইট ৰাখোঁ আৰু এইটো সপ্তাহ মই এইখিনি খাম, আকৌ নেক্সট উইক মই মোৰ ডাইটটো চেঞ্জ কৰি দিম, কাৰণ এইখিনি বস্তু সদায় খাই থাকিবলৈ মন নাযায় আৰু আমনিও লাগে এইখিনি খাই থাকিলে। গতিকে নেক্সট উইক আকৌ মই বেলেগ কিবা খাম, বেলেগ ডাইট ল'ম, সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিম। আৰু যিমান পাৰে আপোনালোকে নিজৰ বডিটো নেচাৰেলি গেইন কৰিবলৈ চেষ্টা কৰক। কেতিয়াও আপোনালোকৰ নিজৰ জিমৰ ট্ৰেইনাৰৰ কথা শুনি পেলাই, জিমৰ ট্ৰেইনাৰৰ মতে কথা শুনি পেলাই গৈ পেলাই ষ্ট্ৰইড ইউজ কৰি, ইনজেক্টেবল কৰি আপোনালোকৰ নিজৰ বডিটো নষ্ট নকৰিব। কাৰণ আপোনালোকে ষ্ট্ৰইড ইউজ কৰি এটা ভাল বডি বনাব পাৰে, কিন্তু সেই বডিটো বেছি দিনীয়া নহয় আৰু মানুহজন ভিতৰে বেমাৰী হৈ যাব। গতিকে ময়ো মাজতে বহুত আৰু কেইবছৰমান আগতে মই এনেকৈ ষ্ট্ৰইডৰ চক্কৰত পৰিছিলোঁ আৰু বেছি নহয়, মই 1 মাহমান ষ্ট্ৰইড চাইকেল কৰি চাইছিলোঁ আৰু ভাল লাগে যেতিয়া ইউজ কৰি থকা বস্তুটো, বডিটো ধুনীয়া পাম্প হয়, মাচলবিলাক বহুত জল্দি বাঢ়ি আহে। কিন্তু লাষ্টত গৈ পেলাই যেতিয়া এৰি দিব ন, এনেকুৱা প্ৰব্লেম দিব, এনেকুৱা ডিপ্ৰেশ্যনত যোৱাই দিব আপোনাৰ মানে এনেকুৱা লাগিব ন মই শেষ আৰু সেইটোৰ পৰা আকৌ নেচাৰেলি আহিবলৈ বহুত কষ্ট হয় আৰু বহুত অসুবিধা। আৰু নেচাৰেল যোনটো হয় সেইটো সদায় থাকি যায় আৰু আপোনালোকে 1 মাহ 1.5 মাহ জিম গেপ দি পিনে মাৰিলে আপোনালোকৰ বডিটো আকৌ ফটককৈ গেইন হৈ আহিব। কিন্তু যদি ষ্ট্ৰইড ইউজ কৰি পেলাই আপোনালোকে জিম কৰি পেলাই এৰি দিয়ে, গোটেই বডিত চৰ্বি জমা হয়, পেটুৱা হয়, ওলমি কিবা হ'বগৈ। গতিকে ফিট থাকিবৰ কাৰণে এনেকৈ চিম্পলি ঘৰত থকা বস্তুৱে ডাইট কৰি পেলাই ধুনীয়াকৈ অলপমান বেছি নহয়, আধা ঘণ্টা 1 ঘণ্টা দিয়ক, এক্সাৰচাইজ কৰক আৰু নিজে ফিট হৈ থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। মই আপোনালোকৰ কাৰণে ভিডিঅ'বোৰ বনাইছোঁ আৰু নেক্সট নতুন ভিডিঅ' বনাই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো আজিলৈ ইমানেই, বাই বাই। যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰি জনাব। থেংক ইউ।